গাইছ ওলতে মেলাতে মানে 9:30 বাজিল আজি হ'ল ডে 4 মানে যোৱাকালি যে ফিল্ম চাব গৈছিলোঁ ধুৰন্ধৰখন চাই মেলি ঘৰ আহি পোৱাতে দেখাই পাইছে কিমান হৈছে 11:30 পাৰ হৈ গৈছে চ' সেইকাৰণে উঠোতে দেৰি হৈ গৈছে মানে 8:30 সাৰ পাইছোঁ সাৰ পাই উঠি চিধা গা পা ধুই ওলাই আহি মানে খাই লৈ আহি কিনে চিধা আহি পাইছোঁ গীতা মন্দিৰ ৰাস্তা আৰু চ' খালি অন কৰিব লাগে আৰু ভাড়া মাৰিব লাগে বেলেগ একো নাই যোৱাকালিতো মোৰ মাইনাছত গ'ল অলপ আজি চাওঁ বাৰু কি প্লাছত পৰা পাৰোঁ ওপৰতচোন হাইডিমান লাগি আছে অলপ অলপ আৰু আজি হৈছে 26 মাৰ্চ এতিয়া প্ৰথমতে মাৰি দিওঁ ওপৰক কি লীলা দেখায় প্ৰথম ভাড়া এটা লাগি গৈছে মাৰি দিওঁ নেকি সৰু সুৰাটো নহয় অলপ ব্ৰিজৰ ওপৰে ওপৰে বিন্দাছ গুচি যাব পাৰিম চানমাৰী ব্ৰিজখন খচখচে উঠি গুচি যাওঁ একদম যাই পাম পাণবজাৰ মাৰি দিম আৰু আছে আদৰণি পথত বাকী খাই লৈ টিপটপ হৈ আহিছোঁ দিনত খাৱা হৈ চিষ্টেম নকৰোঁ এনে সৰু সুৰা যেতিয়া অলপ কিবা খালোঁ বাকী নাখাওঁ আৰু মাইডিল কেঞ্চেল তেৰি যাত্ৰা ভাড়াই কেঞ্চেল আৰু যোৱাকালি চলাইছিলোঁ মানে ফিল্ম চাই অহা মানে 141 মানে 142 আৰু চ' চাৰ্জ আছে 98% এইখিনি আহি পোৱালৈকে ৰেঞ্জ দেখাইছে 171 97ৰ ভাড়া লাগছি গুৰুকুলৰ এইখিনিৰ পৰা শিৱনগৰ গুৰুকুল আছে ক'ৰবাত যাব নাৰেংগীৰ ফালে সৰু সুৰা পালোঁ 98 আৰু আহি পালোঁ নাৰেংগী চ' এতিয়া আৰু এটা লাগি গৈছে ভাড়া এইটো আছে হাউচিং কলনীৰ ভিতৰত হাউচিং কলনী একদম শেষৰ ফালে চ' বলক আকৌ উঠাব যাওঁ গাইজ মানে এই 2 দিনমান ধৰি মানে মই কমেণ্টবিলাক দি আছে যদিও মানে ৰিপ্লাই দিব পৰা নাই 2টামান কমেণ্টৰ মানে ৰিপ্লাইটো মই ভিডিঅ'ত চুলি দিম বুলি ভাবি আছোঁ আৰু চ' এতিয়া ভাড়াও এটা লাগি আছে আকৌ লাগিছে পাৰ্চেল মানে আছেও ক'ত উল্টা পুল্টা জেগাত একচেপ্ট কৰি পাইছোঁ বেছি ফেয়াৰ দেখা পায় হয় পাৰ্চেল কাহিলীপাৰাত আছে এইটো চাংমা হোটেলৰ ওপৰতে কৈ দিওঁ ৰ'ব হেল্ল' হয় আহিব মানে আপোনাৰ মই আছোঁ এতিয়া GMCHৰ পিছফালৰ ৰাস্তাটো ডিষ্টেঞ্চটো বহুত বেছি দূৰত লাগিছে মানে আপোনাৰ নেদেখুৱাই ন তেনেকুৱা আপোনাৰ খালি নামটো বস্তুতে আহে তেনেকৈ কি কৰিম আৰু উপায়টো নাই মানে তৎক্ষণাত বস্তুটো চাব লাগিব একচেপ্ট কৰিব লাগিব তাৰে মাজতে মানে ভাড়াটো গুচিও যাব চ' সেইকাৰণে মানে সময় হাতত বহুত কম থাকে সেইকাৰণে একচেপ্ট কৰা যায় আৰু তো কমেণ্টবিলাক মানে তেনেকৈ দি আছিলে আৰু মানে বিশেষকৈ মোৰ প্ৰতিয়ে আছে আৰু ধৰক গাড়ী লোৱাৰ কথাই কৈ আছে বা হওক ইনকামৰে হওক পিছে বহুতে এনেকৈ কৈ আছে যে গাড়ী ল'ব খুজি আছে বা ধৰক গাড়ী লৈছে যদিও ইনকাম কৰিব পৰা নাই চ' সেইবিলাক কথা বহুত কমেণ্ট কৰি আছে মোক বহুতে কৈছে ভাল হৈছে ভাল কৰি থাকা বা চেলেঞ্জ লোৱা চেলেঞ্জ কিবা কিবি কৰি থাকা তেনেকুৱা টাইপ বহুত কথা কৈছে আৰু ভালো আছে বেয়াও আছে বেয়া মানে বেয়া বুলি নকওঁ মানে ধৰক অলপ নেগেটিভিটি টাইপৰ কথা আৰু তেওঁলোকৰ ফালৰ পৰাও বেয়া নহয় মই কওঁ যে তেওঁলোকে যেনেকৈ কৈছে ধৰক কথাখিনি যদি কোনোবা গাড়ী ল'ব খুজিও আছে মই এনেকুৱা নকওঁ যে মোৰ ভিডিঅ' চাই কেনে লৈ আছে বা তেওঁলোকে নিজৰ ফালৰ পৰাওতো ল'ব পাৰে গাড়ী ঘোঁৰা দেখি আছে বহি আছে কোনোবা গৈ আছে যে সুধাসুধি কৰি আছে ইমান কিমান ডেটত কিমান ওলায় কি নোলায় চ' চবেইতো এটা ডেইলি এভাৰেজটোতো কৈয়ে দিব ন যে ডেইলি ধৰক 1000 পৰা 1500 টকা এটা থাকে আৰু চ' তেওঁৰোতো মাথাত খাটাব পাৰে যে 500 টকা যদি মই গাড়ী নগদে 1000 টকাটো মোৰ হাতত আছে চ' অকল যে ভিডিঅ'টো বনাই দিলে যে গাড়ী ল'ব সেইটো কথা নহয় বাৰু আগতে ধৰক মই আছিলোঁ কেবত প্ৰথম কথা কৈ দিওঁ মই কেবত আছিলোঁ কেবত থাকোঁতে ধৰক যেতিয়া কেব ফাৰ্ষ্ট ওলাইছিলে তেতিয়াৰ পৰাই মই ষ্টাৰ্ট কৰা চ' তেতিয়া প্ৰথমতো যোনে ধৰক 100-200খন মানে ল'লে কেব আৰম্ভ কৰিলে তো তেওঁলোকেতো ক'ব পাৰিলে হয় যে ভাই গাড়ী ল'ব খুজি আছে যে গাড়ী নল'বি ভিডিঅ'ত দেখাও বা নেদেখাও কথা নাই ন কেবৰতো এনেকুৱা বহুত ভিডিঅ' বনোৱা মানুহ আছে তো তেওঁলোকেতো আৰ্নিং দেখুৱাই আছে চাগে যে কিমান কি কৰিছোঁ কি কৰা নাই বা ধৰক চুইগিয়ে মাৰি আছে কোনোবা চুইগিৰে হওক চুইগিত ডেইলি ইমান ইনকাম কৰি আছে বহুতৰ বহুত আৰ্নিং চলি আছে বহুত ক্ষেত্ৰতে আছে চ' মই গোটেইখিনি ডিটেইলছত কৈ আছোঁ আপোনালোকক খালি আগতে ভাড়াটো মাৰি লওঁ গাইজ নহ'লে ভাড়াটো মাৰি দিব ক'ৰবাত কেঞ্চেল
চ' কথাখিনি আকৌ কণ্টিনিউ কৰিম বাৰু তাৰে আগতে মাৰিলোঁ ভাড়াটো ৰেপিড' কৰিলে অফ হ'ব বৰ্তমান মাৰিলোঁ ইয়াতে ৰেপিডত এটা 97 ৰুপিজ আৰু উবেৰত মাৰিছোঁ 490 মোটামুটি 600 টকাৰ 13 টকামান কম আছে আৰু টাইম আছে 11:51 চাৰ্জ 68% আছে বেটাৰী বহুত খোৱা হৈছে কিন্তু আজিকালি বহুত খোৱা হৈছে আৰু কিলোমিটাৰটো বাৰু আজি অলপ দেৰিকৈ 0 কৰা গ'ল 31 যদি চলিছে মোটামুটি 40 মান ধৰি লওক ওচৰৰ ৰেঞ্জ দেখাই আছে তো আহি পাইছোঁ ৰ'ব লোকেশ্যনত ভাড়াটো পালোঁ 88 ৰুপিজ আহি দুটা অন কৰি থৈ দিছোঁ আহি পাইছোঁ কলেজ একচেপ মৰণ নহা একচেপ মানে বাজি আছিল বহুত দেৰি আৰু আজিকালি ৰেপিডত কি বা হৈছে মানে শব্দটো কেতিয়াবা হয় কেতিয়াবা নহয় গমেই নাপাওঁ ভাড়া আহিলে গাইজ তেতিয়াৰ কথাটোতো কমপ্লিট হোৱাই নাছিল আধৰুৱা হৈ থাকিল তাৰপিছত মানে কি হ'ল ভাড়াও লাগি থাকিল ভাড়া লাগি আছে থৈ আছোঁ লাগি আছে থৈ আছোঁ তাৰে মাজতে মাৰি দিলোঁ এটা অফলাইনো 125ত ইফালে বাজি আছে মোৰ ভাড়া মানে ভাবিছোঁ অলপ মানে প্লেনটো চেঞ্জ হ'ব এতিয়া ৰান কৰি কিনেও আগতে কৰিলোঁ অফলাইন চ' এতিয়া টাইম হৈছে 2:23 আৰু মই ভাবি আছোঁ কি অকণমান প্লেনটো চেঞ্জ কৰি যাওঁ ঘৰত যিহেতু মই ভাবি আছিলোঁ 2 টাইম মাৰিম আৰু এতিয়া 2:23 হৈছে যদি মই মাৰোঁ মোটামুটি 5টা মানলৈকে চলিব তাৰপাছত ঘৰত চাৰ্জ দিয়া মানে মোৰ 7টা 7:30 বাজি যাব তাৰপাছত ওলাই সেইটো বেছি লাভ নহ'ব সেইকাৰণে কি ভাবিছোঁ এই দুপৰীয়া সময়খিনিত এইখিনিতো ধৰক ইমানটা সেই নহয় গধূলি সময়ত পূৰা তেতিয়া পিক টাইমটো পাই যাম মই পিক টাইমটো পালে তেতিয়া ভালো হ'ব 5টা বজাত পূৰা ধুনীয়াকৈ ওলাই আহিম এতিয়া হৈছে টাইম 2:30 বেটাৰী আছে 36% ঘৰ গৈ পোৱালৈকে মোটামুটি হৈ যাব 32 মান হৈ যাব 32 33 কিবা এটা হ'ব আৰু এতিয়া মানে ঘৰত যাওঁ ঘৰত গৈ আধৰুৱা কথাখিনি শেষ কৰোঁ চ' ইয়াত আৰ্নিং কৰিছোঁ 475 ৰেপিডত আৰু ইয়াত আছে 701 আৰু 125 টকা এটা অফলাইন আছিলে পূৰাপূৰি 1300 টকাই আৰু চ' গাড়ী হৈ আছে চাৰ্জ এই ফ'কাছ চ' বলক এতিয়া কথাখিনি পাতোঁ মানুহবিলাকে ভাবে যে মোৰ কাৰণে গাড়ীবিলাক লৈ আছে আৰ্নিং বেয়া হৈ আছে আৰু কিবা কিবি আৰু যদি মোৰ কাৰণে হৈ আছে বাৰু মই মানিছোঁ অলপ চলপ মোৰ কাৰণে হৈ আছে বাৰু কিন্তু মেইন কথা সেইটোৰ কাৰণে কাৰোবাৰ ঘৰতো চলি আছে চ' সেইটো এটা ডাঙৰ বস্তু যেন কাৰোবাৰ ধৰক কাম বন নাছিলে চ' তেওঁ চাগে হয়তো এতিয়া ভালকৈ চলিব পাৰি আছে যদিও 2000 টকা আৰ্নিং কৰিব পৰা নাই 1500 টকাটো আৰ্নিং কৰিব পাৰি আছে 1500 টকা আৰ্নিং হ'লে 500 টকা গাড়ীৰ নামত ৰাখিলে 1000 টকাটো ডেইলি আহি আছে ন চ' 1000 টকাটো বহুত হৈ যায় মাহত যদি 25 দিনো চলায় 25,000 টকাটো আছে গাড়ীৰ কিস্তি দি কিনে আৰু বাকী ধৰক যোনে এনেকুৱা নহয় যে মোৰ ভিডিঅ' চাই অকল গাড়ী লৈ আছে অকল মোৰ ভিডিঅ' চালেইতো নহ'ব চলাবৰ কাৰণে ধৰক টেকনিক্সখিনি সেইখিনি বস্তুখিনি লাগিব বা সাহসটো লাগিব সেইখিনি অকল ভিডিঅ' চালেইতো সাহসটো নাহিব চ' এতিয়া ধৰক বহুত মানুহ এনেকুৱাও আছে যে গাড়ীত উঠে কাষ্টমাৰে হওক আমি যেনেকৈ কাষ্টমাৰ লৈ গৈছোঁ তেওঁ সোধে কেতিয়াবা যে ভাইটি কেনেকুৱা কি ইনকাম চলি আছে কেনেকুৱা মাৰ্কেট বেয়া নে ভাল কেনেকুৱা কি ডাউন পে'মেণ্ট দিছা সেইবিলাক বস্তুখিনি নলেজখিনি লৈ থাকে এতিয়া যদিও মই কৈ আছোঁ যে ধৰক মই 2000 টকা আৰ্নিং কৰিছোঁ যদি মই কোৱা নাই মই 1500 টকা ধৰক 1500 এভাৰেজ এটা থাকে আৰু সেনেকৈ কওঁ চ' সিহঁতে সেইটোওতো এটা মানে এষ্টিমেট কৰি লয় ন ধৰক কাষ্টমাৰো থাকে তেনেকুৱা সেইখিনি বস্তুখিনি নলেজখিনি গেইন কৰি লৈ লয় আৰু বেলেগ এনেকুৱাও আছে যাতে ধৰক বেলেগে খবৰ লৈছে এনেকৈ ক'ত কি পাইছা কি বনায় আপোনাৰ নেইবাৰ্ছে হওক আপোনাৰ সম্বন্ধীয়ে হওক চ' চবেতো সুধিবই বস্তুবিলাক কেনেকুৱা কি চলি আছে ভাল চলি আছে বেয়া চলি আছে চ' সেনেকৈ বাঢ়ি যায় বস্তুটো এনেকুৱা নহয় আৰু যে মোৰ কাৰণে মোৰ ভিডিঅ'ত থুলি যে মানে বস্তুটো বাঢ়ি যায় আছে আৰু যে কমচে কম এটলিষ্ট মোৰ ভিডিঅ' দি মই এইটো ক'ব পাৰিম যে মোৰ ভিডিঅ' দি এটলিষ্ট মোৰ মানে বেলেগে যদিও লৈছে মোৰ থ্ৰু দি ধৰক সেইখিনি সাহসটো ৰাখিছে ইনকাম কৰাৰ কাৰণে বা এখন গাড়ী লোৱাৰ কাৰণে গাড়ীখন লোৱাতেতো ডাইৰেক্ট 0 ডাউন পে'মেণ্টতো নোলায় নহয় তো তেওঁতো কিবা এটা টকা এটা জমা কৰি কিনে সেই বা জমা আছে ধৰক সেই পইচাটো মানে লগাই কিনে সেই বস্তুটো কৰিব ন চ' সেইখিনি সাহসটো লাগিব যদি বোলে মাৰ্কেটটো বেয়া হৈ থাকে তেতিয়াহ'লেতো তেওঁতো মানে মাথাটো বেয়া হৈ যাব ন ধৰক মই এইটো কোৱা নাই কোন মানুহে লওক মানে ধৰক ইটো মানুহে লওক মই সেনেকুৱা টাইপৰ কথা কোৱা নাই ধৰক যোনে নলয় কিয় যোনে কৰে যিকোনো কাম তেওঁ কমচে কম তেওঁৰ ঘৰটো চলি আছে বা তেওঁৰ কাৰণে আৰু আন বেলেগো চলি আছে সুবিধা পাই আছে সেনেকুৱা টাইপ কথা আৰু চ' সেয়াই আৰু
বাকী ইমান বেয়া নাহিব আৰু মানে এনেকুৱা নহয় আৰু যে মই ভিডিঅ'টো দেখাই কিনে চবেই গোটেই বেলেগ জাগাৰ মানে যিয়ে হওক ইয়াৰে হওক বাহিৰৰে হওক য'ৰে যি আহি কিনে ইয়াতে আহি কিনে ভাড়া মাৰ মই এইটো কোৱা নাই মুঠতে যোনে ধৰক যেনেকৈ ল'ব খুজিছে লওক খালি নিজৰ নিজৰ জেগাত চলালে ভাল আৰু এতিয়া ধৰক আমাৰ গুৱাহাটীত ধৰক গুৱাহাটী মানুহখিনি ধৰক চলালে বেছি ভাল মই সেইটো ময়ো ক'ম যে আপাৰ আছামে হওক আমাৰ লোৱাৰ আছামে হওক তেনেকুৱা জেগাত ধৰক তেওঁলোক মানে নিজৰ জেগাত চলালে ভাল হয় কিন্তু মেইন কথা তাতো মানে কি হৈ যায় কম্পিটিশ্যন হৈ যায় এতিয়া ধৰক গুৱাহাটীতো কম্পিটিশ্যন হৈ গৈছে এতিয়া চব ক্ষেত্ৰতে এতিয়া ধৰক আমাৰ মই বাইকৰ পৰাই কৈ দিছোঁ বাইকৰ পৰাই হওক আমাৰ অটোৰ পৰাই হওক বা গাড়ীৰে হওক যিকোনো ক্ষেত্ৰতে হওক বাছে হওক কিবা যিকোনো ক্ষেত্ৰতে হওক চব কম্পিটিশ্যন এতিয়া মানে পইচা চবকে পইচা লাগে কৰিবই চবে সেইটোৱে কথা চিম্পল কথা চবেই কৰিব এতিয়া ৰেপিডৰ আপোনাৰ ধৰক প্ৰথমতে বেছি নাছিলে বাঢ়িতো গৈ আছে ন এনেকুৱা নহয় যে কোনোবাই ভিডিঅ' বনাইছে এইটোৰ কাৰণে গৈ আছে মানুহৰ মেইন কথাত কৰিব গ'লে কাম নাই এতিয়া এনেকুৱা হৈছে কাম হাতত নাই কাৰণে মানুহ এইবিলাক মজবুৰি পৰি কিনে এইবিলাক কৰি আছে এনেকুৱা নহয় ন বহুত আৰামত টকা কামাই আছে সেনেকুৱাতো নহয় টকা ঘটিবৰ কাৰণে কিমান কষ্ট কৰিব লাগে মই নিজে কষ্ট কৰিছোঁ মই নিজে গম পাওঁ আৰু মানুহবিলাকে ভাবে ধৰক যে মই টকা মানে ধৰক মই খালি দেখাবৰ কাৰণে কৰি আছোঁ যে ভিডিঅ'ত ইউটিউবৰ কাৰণে কৰি আছোঁ সেনেকুৱাতো কথা নহয় না ইউটিউবৰ পৰা পইচা কেতিয়া পাওঁ এতিয়ালৈকেতো 1 টকা হয়তো দেখাই নাই মই বাৰু কেতিয়া পাওঁ কি পাওঁ কিমান পাওঁ সেইবিলাক পিছৰ কথা সেইবিলাক আশা কৰাই নাই মানে মই আশা মানে ধৰক সেনেকুৱা নহয় যে আশা কৰা নাই মানে ধৰক সেইটো কেতিয়া পাওঁ কি পাওঁ এইবিলাক পিছৰ কথা যি পাওঁ আৰু সেইটোত মই মানে ৰখি থকা নাই আৰু যে সেইটোৰ থ্ৰু দিয়ে চলিম মই ভাবি আছোঁ যে ধৰক যদি ভিডিঅ' চিডিঅ' চলি যায় ভালকৈ ধৰক কিবা যদি ৰেভিনিউ আহে পইচা যদি আহে মই এনেকুৱা কোৱা নাই যে মই ভাবিছোঁ কি সেই পইচাটো মই গোটেই পইচা নলওঁ প্ৰথমবাৰো যদি পইচা পাওঁ ন মই ধৰক যিখিনিয়ে পাওঁ সেই পইচাও মই গোটেইখিনি পইচা মই নিজে নাৰাখোঁ মই লগা হ'লে মই অলপ দুখীয়া মানুহক মই অলপ হ'লেও দিম মোৰ ফালৰ পৰা মই ইমানো মানে সেইবিলাকৰ কাৰণে মই কৰা নাই মই নিজে খালি ধৰক যিখিনি ডেইলি ইনকাম কৰিছোঁ কষ্ট কৰি আছোঁ ন ভিডিঅ'টোতো পিছৰ কথা কিন্তু মই কষ্ট কৰি মানে সেইখিনি আৰ্নিং কৰি আছোঁ আৰু যোনে ধৰক আৰ্নিং কৰি আছে তেওঁলোকেও গম পায় যে কিমান কষ্ট হৈ আছে তো আপোনালোকেও কামক ইনকাম কৰক কষ্ট কৰক গাড়ী 100খনে 1000খনে হওক কথা নাই বা 10,000খনে হওক কিন্তু মেইন কথা কষ্টখিনিও কৰিব লাগিব সেনেকুৱা চবতে মানে এতিয়া মই ধৰক মইতো কাৰোৰ পৰা চাই কিনেতো লোৱা নাই মই কাৰোৰ পৰা চাই কিনে লৈছোঁ জানো মই যেতিয়া কেব চলাই আছিলোঁ মই ধৰক সেনেকুৱা ভিডিঅ' চাই কিন্তু মই লোৱা নাই কেব চলাই আছিলোঁ কেবৰ পৰা ধৰক অটোবিলাক চলি আছে মই দেখা পাইছোঁ দেখা পোৱাৰ কাৰণে মই ধৰক দাম চামবিলাক চালোঁ কেনেকুৱা অটোখনৰ দাম কেনেকুৱা এইবিলাক চালোঁ তো ভাবিছোঁ গম পাইছোঁ আৰু আমাৰ যিহেতু কেবত ভাড়া চাড়া কমি গৈছে চ' এতিয়া বেটাৰ হ'ব সেইখনে লোৱা আৰু যিহেতু ইলেক্ট্ৰিক হয় চ' সেইটোৰ কাৰণে চবেই সেইটোৱে ল'ব সেইবিলাক ভাবি চিন্তি কেনে এইবিলাক লোৱা গৈছে মানে মই লৈছোঁ আৰু বেলেগো তেনেকুৱাই ভাবিছে ধৰক ফিউল ভৰোৱা এইবিলাক ঝেমেলা এনেকুৱা নহয় আৰু যে মই দেখাইছোঁ সেইটো নহয় ইলেক্ট্ৰিক কাৰণে বেছিভাগে মানুহ সেইটো লৈ আছে গাইছে এতিয়া কষ্ট কৰি আছোঁ পইচা পাইছোঁ যিখিনি এতিয়া বেয়া দিন হ'লেও মোৰ সেইটোৱে পাই আছোঁ ভাল দিন হ'লেও মই সেইটোৱে পাই আছোঁ মানে ময়ে পাই আছোঁ এতিয়া আপোনালোকে যদি ধৰক ইনকাম কৰে ভাল দিন হ'লে ভাল ইনকাম কৰিব বেয়া দিন হ'লে অলপ বেয়া ইনকাম হ'ব বেয়া মানে কি আৰু চলিব পৰা ইনকামটো হ'ব খালি সময়টো বেছি লাগিব সেইটোৱে বেলেগ একো নাই গাইছ আপোনালোকে ইমান বেয়া ভাবি নাথাকিব মেইন কথা যদি কাৰোবাৰ ঘৰ চলি আছে তেতিয়াহ'লে প্ৰব্লেম নাই চলক কমচে কম কমকৈ হ'লেও চবেই চলি আছে ধুনীয়াকৈ চলক আৰু মুঠতে মই এইটোৱে ক'ম যে ধৰক নিজৰ জেগাত চলালে বেছি ভাল আৰু তেতিয়া মানে ধৰক তেওঁলোকৰে ভাল বা তেওঁলোকে ইনকাম কৰিব পাৰিব অলা উবেৰ চলা নাই সেইখিনি জেগাত তো আপোনালোকে তেনেকৈ ধৰক অনলাইন কৰি চাওক তাতেও এনেকুৱা ৰেপিডতো নচলিব এইটো মই জানো অনলাইনটো চলাওক অনলাইন মানে ধৰক অনলাইন কৰি চলি ৰাখক কোনোবাই 2-এটা বুক কৰিলে লাহে লাহে মানুহ গম পোৱা হ'লে তেতিয়াহে বস্তুখিনি চলিব এনে নচলে এইবিলাক বস্তুবোৰ ছিষ্টেম আছে যদি তাতো চলাব বিচাৰিছে অনলাইন ছিষ্টেম কৰিব বিচাৰিছে তাতো হ'ব পাৰে মোৰ হিচাপত আৰু মই চিয়'ৰলি নকওঁ কোনোবাই এটা দুটাই যদি এনেই টোপকাতে যদি বুক কৰি দিলে গ'লাও আপোনালোকে পাই গ'ল ভাড়াটো চ' সেনেকৈ এটা দুটাই এতিয়া উবেৰ চলি আছে সেইদিনা গাড়ী পাইছোঁ এই সেনেকুৱা কথা চ' এই সেনেকৈ কৰোঁতে জেগাখিনি কি হ'ব বুকিং কৰা কৰি হ'লে তেতিয়া লাহে লাহে বস্তু কোম্পানীয়ে গম পাব ন যে বুকিং আহি আছে এনেকুৱা জেগাৰ পৰা সেইখিনি জেগাত এভেইলেবল কৰি দিয়া ভাল চ' তেনেকৈ এটা ছিষ্টেম থাকে ট্ৰাই কৰি চাব চ' এনেই আৰু ফেক চেকো কেতিয়াবা মাৰি চাব একোতো নাযায় কাষ্টমাৰ বেলেগ এটা লৈ গৈ আছে এনেই বুক কৰি কিনে আপুনি লৈ সেইটো এনেই এপছ চলাই কিনে গৈ আছে আৰু যিহেতু পইচাটো নালাগে এনেকৈ চ' সেয়াই আৰু গাইছ ইমান বেয়া ভাবি লাভ নাই মুঠতে ইনকাম কৰিব লাগে আৰু এইটোৱে আৰু আমি বেলেগক চাই লাভ নাই কোনে কি কৰিছে কি কৰা নাই মুঠতে আমাৰ ইনকামখিনি আমি ঠিক ৰাখিব লাগে কষ্ট কৰিব লাগে সেইটোৱে হাৰ্ড ৱৰ্ক কৰিব লাগে এনেই পইচা নাহে গাইছ অলপ কষ্ট কৰিবই লাগিব ময়ো কষ্ট কৰিছোঁ মই পইচা পাওঁ আপোনালোকে কষ্ট কৰিছে আপোনালোকে পইচা পাব সেনেকুৱা এটা কথা আৰু তো হ'ব দে আৰু গাইছ ইমান বেছি নকওঁ মুঠতে ফুল ভাৱটো ৰখাটো বেয়া আৰু ফুল ভাৱটো ৰাখি লাভ নাই
বেয়া দিন আহিলেতো মোৰো আহি আছে আল্টিমেটলি। চ' সেয়াই আৰু বাকী এতিয়া চাৰ্জ হওক আৰু তেতিয়ালৈকে মই ভিডিঅ' যে এডিট কৰোঁ মানে আজি ৰাতিপুৱা তাৰমানে এতিয়া ভিডিঅ'টোতো নেক্সট দিনাই পাব ন, তো যোৱাকালি তাৰমানে ভিডিঅ'টো ৰাতিপুৱা দিয়া নহ'ল। ফিল্ম চাব যাই কিনে মোৰ গণ্ডগোল লাগি গৈছে, এতিয়াহে মই এডিট কৰি কিনে আপলোড দিম। চ' বলক আৰু তেতিয়া মানে চাৰ্জ দি কিনে লগ পাই আছোঁ। ঘৰত আহি চাৰ্জত দিলোঁ, মোবাইল হৈ গ'ল 100%। এইটো মোবাইলটো আৰু আইফোনটোত মানে ভিডিঅ' এডিট কৰি আছিলোঁ, সেইটোত চাৰ্জ নাই বাৰু, কথা নাই, পাৱাৰ বেংক আছে, টেনশ্যন নাই। ইফালে লগাই থৈছিলোঁ চাৰ্জ, কিমান বা হৈছে আগতে চাওঁ। ইয়াত আছে 9 মিনিট দেখাই আছে, 95 হৈ গ'ল। ইমান ধূলা। চ' এতিয়া বন্ধ কৰি চিধা আৰু অনলাইন হৈ যাওঁ। এতিয়া টাইম হৈছে 4:21 মানে 22। চ' 78 পইণ্ট কিমান চলাইছিলোঁ, এতিয়া 165 দেখা আছে, বঢ়িয়া। চ' মাৰি দিওঁ ইয়াক অনলাইন। চ' 1300 পৰা আকৌ আৰম্ভ জাৰ্ণি। বাগিছি ক'তবা মোৰ বঢ়িয়া। ভাস্কৰ বৰ্মা সেতু ভুল কৰিলোঁ, নাযাওঁ এইটো মানে এই নতুন ব্ৰিজখন যোনটো আমিনগাঁৱৰ ব্ৰিজ আছিলে বনাইছে নতুনকৈ, গুৱাহাটীৰ পৰা আমিনগাঁও যোৱা ব্ৰিজখন, সেইখনত যাব দুনিয়াৰ যাম। ফেঞ্চি বজাৰ ৰাস্তাটো পূৰা যাম। এইটো আজিৰ দিনত যাত্ৰা এটা কেঞ্চেল হ'ব আৰু বেয়া নাপাব। চ' প্ৰথম ভাড়া পালোঁ 118 টকা উবেৰত, মানে ৰেপিডত উল্টা পুল্টা লাগি আছিলতো সেইকাৰণে উবেৰতে মাৰি দিলোঁ আৰু। চ' এতিয়া 2 নম্বৰ ভাড়া লাগিছে ইন্দ্ৰা, মেছেজ এটা কৰি দিওঁ, আই এম অন মাই ৱে। চাৰ্জ আছে 90%, টাইম হৈছে 4:40, মাৰি দিলা কেঞ্চেল, বঢ়িয়া। এই ভাড়াটো দুবাৰ কেঞ্চেল কৰিছে, থাকক ই, আৰু এবাৰ লাগিলে এক মজাটো দি দিম। চ' এতিয়া আহি পাইছোঁ মই নেমকেয়াৰ ভাঙা ঘৰ, যোনটো নতুন বিল্ডিং হয় এইটো। চ' এতিয়া ৰখোঁ আৰু অপেক্ষা, কি কৰিম আৰু, ৰেপিডকে কৰি দিওঁ অনলাইন, যি লাগে লাগিল, মাৰিম আৰু। 2 hours later. দুপৰীয়া 4:30 মানৰ পৰা এতিয়া হৈছে 8:30, প্ৰায় 4 ঘণ্টামান মাৰিলোঁ। মাৰি উঠি কিমান আৰ্নিং কৰিলোঁ, পূৰা কণ্টিনিউচলি মাৰিছোঁ 4 ঘণ্টা। টোটেল আৰ্নিং দেখাই আছোঁ ৰ'ব, বেটাৰী 55% আছে, 136 চলালোঁ, 96 ৰেঞ্জ, টাইম হৈছে 8:31। ইয়াত হৈছে 12:25 প্লাছ আৰু এটা আছিলে অফলাইন, এনেকৈ দিনতে মাৰিছিলোঁ অফলাইনটো। ত' সেইটো মিলাই কিনে হৈ গৈছে এতিয়া 2289 এতিয়ালৈকে। আৰু যদি টাইমৰ কথা ক'ব যাওঁ, ৰাতিপুৱা ওলাইছিলোঁ 9:30 মানত, আকৌ বন্ধ কৰিছিলোঁ 2:30 মানত, থৈছিলোঁ চাগে, তাৰে বলতে হ'ব 2:30 নহয়, ৰাতিপুৱা 5 ঘণ্টা আছিলে, আৰু এতিয়া মোটামুটি হৈছে 4 ঘণ্টা, 9 ঘণ্টা, টোটেল 9 ঘণ্টাত ইমান ঘণ্টা। আৰু এতিয়া 1 ঘণ্টামান আছোঁ, 1 ঘণ্টামানত চাওঁ কি পাৰোঁ আৰু। বেটাৰীটো আছে 50%। এতিয়া মেইন কথা সময়টোহে কথা, মাৰি থাকোঁ আৰু দুটামান যি পাৰোঁ। কিন্তু দিনত যদি সেই ডিচিশ্যনটো নল'লোঁ হয়, কিন্তু এইখিনি মাৰিব নোৱাৰিলোঁ। আৰু গধূলি 7টা 7:30 পিছত আৰু কি হ'ব, হয়তো আমুৱাই যাব, হয়তো ভাড়া চাড়া নালাগিব, সেইটোৱে আৰু। দিনৰ গেপছখিনি ভাল হৈছে আৰু, বাকী 2500 মান কৰা পালে ভাল আছিল, কিন্তু নহ'ব। মই আছোঁ বৰ্তমান গণেশগুৰি, আগৰ আছে গণেশ মন্দিৰ, আৰু ইয়াত আছে ইয়াত KFC। 8টামান নাবাজাৰ আগৰ পৰাই মানে ভাড়াবিলাক পাতলা হৈ গৈছে, এতিয়া লাগছে যদি একচেপ্ট কৰা নাই, এনা দিন কৰি দিছে, ইমান পাতল ভাড়া। মানে গধূলিলৈকে ঠিকে আছিল, 7:30 8টা মানৰ পৰা অলপ পাতল হৈ গৈছে আৰু। দুটাতো ৰেপিডতো, উবাৰতো মানে চকুত ধূলা বসছিল নে কি বা মোৰ, বাঁহটো খালোঁ গাইছ। বাঁহটো ক'ত খালোঁ, এই পৰ পাহাৰ উঠিছোঁ দেখছি, এইটো পৰ পাহাৰ যেন লাগছে, চিনি জানি পাই না এইটো পাহাৰটো। এই পাহাৰটো হৈছে গাইছ ৰাজীৱ নগৰ পাহাৰ, আৰু ইয়াতে লিখা আছে এয়া ড্ৰাইভ শ্ল' লেপাৰ্ড বিয়াৰিং এৰিয়া। চ' মানে মই ভাড়াটো একচেপ্ট কৰিলোঁ, মানে কি হ'ল, এই যে গণেশ মন্দিৰৰ কাষত আছিলোঁ,
তাত ৰখি থাকোঁতে অলপ দেৰি আৰু আগুৱাই আহিলোঁ মানে অলপ আগুৱাই আহি থাকোঁতে লাগি গ'ল এটা এই ভাড়াটো কমপ্লিট কৰিলোঁ আগতে এতিয়া কৰি শুদ্ধ অন বন্ধ হ'লেও লাগি গ'ল না চ' কথাটো হ'ল মানে ভাড়াটো লাগি গ'ল মই দেখা পালোঁ মানে কি তৰুণ নগৰ টাইপ দেখা পালোঁ হয় নতুন নগৰ জমনি মানে এইখিনিত আছে এটা নতুন নগৰ মই দেখাই দি আছোঁ মই আছোঁ বৰ্তমান ইয়াত এই দেখা হৈছেনে শ্ৰী শিৱজী ভোলানাথ মন্দিৰ এইটো হ'ল ভোলানাথ মন্দিৰ আৰু এই ইয়াতে আছে নতুন ক'ত গেল এনেতো দেখাই আছিল দেখোন এইয়া ক'ত গেল দেখা হৈ গ'ল এতিয়া এইটো ইয়াৰ একচুৱেলি নতুন নগৰ আৰু মোৰ ধাৰণা আছিল তৰুণ নগৰ চ' মই ভাবিলোঁ কি ভাঁহৰ ধুনীয়াকৈ দেখাইছে আৰু দেখাইছোঁ ভাঁহৰ নতুন নগৰ দেখাইছে কিন্তু মই ভাবিছোঁ কি তৰুণ নগৰ চ' সেনেকৈ একচেপ্ট কৰি কিনে উপায় নাই এতিয়া ষ্টাৰ্ট কৰাৰ পিছত গম পালোঁ আহি পালোঁ আৰু এতিয়া পাহাৰখনত এই মস্ত পাহাৰখনত উঠি দিলোঁ এতিয়া আৰু ক'ত ভাড়া পাম না এতিয়া চিধা তলফালে নামি যাওঁ নামি যাওঁতে এখন দোকান আছে এখন নহয় কেইখনমান দোকান আছে দানা পানী অলপ গধূলিৰ সাজটো অলপ লৈ লওঁ আৰু খাই খাই নামি গৈ থাকোঁ এইটো ইফালে আহিছোঁৱে কি কৰা মাইনা খাই খাই যাওঁ আৰু ইয়াতে বোলে লেপত চেপত ওলাই কমা নৰি কিন্তু এই অৰুণাচলত ক'ৰবাত বাক্সা ওলাই আহিছিল না বেংগল টাইগাৰ টাইগাৰ ভয় লাগে মই এইফালৰ পৰা চুপি আছে নে ক'ৰবা নাই ইফালে চুপি আছে এইফালে ভয় লাগে না অতকৈ জাপ মাত দিব জীৱনটো একবাৰে সেইকাৰণে অৰুণাচল যাব ভয় লগা আহিছে মোৰ ভাবিতো আছোঁ অৰুণাচল যাম বুলি এইটাচোন কিবা তেলৰ মহামাৰী চলি আছে চিন্তাই লাগছে মোৰ অৰুণাচল যোৱা কি হ'ব তেলৰ ওপৰত ৰিজাল্টটো কি এইবিলাক অলপ ভিউ চিউ আছে মিজোৰামৰ ভিউ অলপ মজাকৈ লৈ লৈছোঁ এক প্লেট পকোৰা মাই দিম এতিয়া যি জেগাত আহিছোঁ ভাড়াৰ একো সম্ভাৱনা নাই অলপ অপেক্ষা কৰি চিধা নামি যাম নামি গৈ মানে গৈ চিধা ঘৰে পাই যাম আৰু মই আছোঁ অলপ অফচাইডে দি সেইখন দোকানৰ পৰা এতিয়া আকৌ ঘূৰি কিনে যাম এই পিছফালে এইটো ৰাস্তাটো দি পিছফালে অফচাইড মাৰি সেইটো অলপ বঢ়িয়া ভাড়া লাগছিল গাইছ মোৰ ধুনীয়া এটা ভাড়া লাগছিল আহালৈ গুচি গ'ল সেইটো মাৰি লৈ কিনে নহ'লে বঢ়িয়া আহিয়ে পালোঁ তল ক্লাছ ভাড়া লাগিছে এইটো ভাড়াত থৈ আছিলে ঘৰত যাম আকৌ লাগিছে ৰেপিডত আছে ৰিলায়েন্স জিঅ' স্মাৰ্ট বাজাৰৰ কাষত এই ভাড়াটো গাইছ 3বাৰমান ঘূৰিছে লাষ্টত যাই মতাত ফাঁচিছে ইয়াক লৈ চিধা ঘৰ টাইম হৈছে 9:30 ঘৰ যাব পাতে 10টা বাজি পাৰে চাগে যিয়ে নহওক আজি ভয়ানক লেভেলত ভাড়া লাগিছে মানে কি একদম ঘৰৰ ওচৰত এটা আমাৰ ভিউ পইণ্ট হয় যোনটো দেখাই গৈছে এই ভিউ পইণ্টটো আৰু ভাড়া থৈছোঁ গাইছ এইডাল দেখা পাই আছেনে প'ষ্টডাল এই তাৰ এষত থলোঁ থৈয়ে জাষ্ট এইখিনি আহিছোঁ ইয়াৰে পৰা 200-250 মিটাৰমান হ'ব চাগে আমাৰ ঘৰ আজি মানে বিনা ডেষ্টিনেশ্যনত এনেকুৱা মজা ভাড়া লাগিছে তাতে আৰু ঘৰৰ একদম কাষত মানে এনে ওচৰে পাজৰে থাকে কিন্তু আজি ঘৰৰ ওচৰত একদম আজি বঢ়িয়া হৈছে মানে ৰখাৰ ফলটো মানে পাইছোঁ আৰু এতিয়া কি ক'ম আৰু ঘৰ ওচৰতে যিহেতু আৰু চিধা ডাইৰেক্ট ঘৰত চ' ভাড়াটো পালোঁ 133 নে কিমান খাই আছোঁ পালোঁ 133 কাষ্টমাৰটো চিনিয়ে পাওঁ আমাৰ মানে আপখিনি উঠিয়ে মানে ঘৰটো পাই ন তো চিনিয়ে পাওঁ দেখা পাই থাকোঁ অলপ আনচাৰ দিয়া নাই আৰু তো মানে দেখা নাই চাগে ভালকৈ মোক হ'লেও মই গম পাই গৈছোঁ চ' ইয়াত হ'ল 1173 ইয়াত আছে 1225 খেলিছে +125 তথাপিও অলপ বাকী থাকি গ'লে নহ'লে ধুনীয়াকৈ 2500 টকা মাৰি দিব পাৰিলোঁ হয় এই মাজত পাহাৰত গৈ কিনে মানে টাইমটো বৰবাদ হৈ গ'ল না তাতে ধৰক 15 মিনিটমান বেকাৰ গ'ল নহ'লে এটা সৰু সুৰা ভাড়া 70-80 টকা এটা ভাড়া মাৰি দিয়া পাৰলোঁ তো বঢ়িয়াকৈ হৈ গ'ল যিয়ে নহওক ঘৰৰ ওচৰত ভাড়া লাগিছে কিন্তু বঢ়িয়া লাগিছে আৰু বাকী চাৰ্জ কিমান আছে 40% 10টাই বাজে পূৰা 3 মিনিট আছে
আজি হ'ল 153 চলালোঁ। আৰু এইফালে আছে 69 ৰেঞ্জ। এইবিলাক গোটেই হিচাপ হৈ আছে, কেলকুলেট হ'ব লাষ্টত গোটেই। বাকী গাড়ীখন আগুৱাই গ'ল নেকি? নাই যোৱা দে। দেখি কি ক'ম আৰু ইয়াৰ আজিৰ ইনকাম মোটামুটি ভালে লাগিছে। গোটেই ফালি গাড়ীবিলাক দেখা নাই। কোনো একো স্পীড ব্ৰেকাৰ একো নাইতো, চবেই ফালি আহে, বাইক স্কুটি গাড়ী চব। দিয়ক আৰু এতিয়া বেছি কথা নকওঁ, চিধা যাওঁ ঘৰত। চ' গাইজ গুড নাইট, কালি লগ পাম।